আজি আমি পঢ়িম probability. তো ফার্স্ট আছে definition, সেকেন্ড আছে event, থার্ডটো হৈছে random experiment. তাৰপিছৰটো হৈছে trial. তাৰপিছৰটো আছে equally likely event. তাৰপিছৰটো হৈছে mutually exclusive event. আৰু ইয়াৰ পাছত আমি কেইটামান প্ৰব্লেম ডিসকাস কৰিম আৰু তাৰ পাছত এটো এন্ড হৈ যাব. ওকে, সো ফাৰ্স্টতে আমি চাওঁ probability. So definition কি হয়? It is the branch of mathematics in which we study about mathematical possibilities of an event. Okay, so definition to কি কৈছে যে it is the branch of mathematics in which we study about mathematical possibilities of an event. এতিয়া possibilities মানে কি? এতিয়া যিকোনো ধৰণৰ আমি এটা এক্সাম্পল লৈ লম. সাপোজ এটা উইকত 5 দিন কন্টিনিউয়াস বৰষুণ দি আছে, ঠিক আছে? তো আমি কি কম যে 6 নম্বৰ দিনাখন আমি কি বুলি কম যে আজি বৰষুণ দিয়াৰ পসিবিলিটি আছে, কাৰণ এই 5 দিন কন্টিনিউয়াসলি দিয়ে আছে, ঠিক আছে? তো তাত কি হ'ব, ৰেইন হোৱাৰ পসিবিলিটি হাই হ'ব বা লো হ'ব, আমি তেনেকৈ ক'ব পাৰোঁ, ঠিক আছে? এতিয়া আকৌ এটা আমি এক্সাম্পল লম যে আমি ফ্ৰুটছৰ দোকান এখনলৈ গ'লো, তাত আমি কিনিব লাগে যি আছে, তো আমি কি কিনিম? অফকোৰ্স ফ্ৰুটছ কিনিম. তো ফ্ৰুটছ কিনাৰ তাত পসিবিলিটিজ বেছি আছে, কাৰণ তাত ফ্ৰুটছে আছে, ঠিক আছে? তো আমাৰ ৰিকুৱাৰমেন্টছৰ অনুসৰি আমাৰ পসিবিলিটিজবোৰ চেঞ্জ হৈ থাকে. তো সেই পসিবিলিটিজবোৰকে যদি আমি ম্যাথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু ম্যাথমেটিক্যালি যদি আমি তাৰ ওপৰত কাম কৰো, তেতিয়া সেইবোৰকে আমি কি বুলি ক'ম? প্ৰবেবিলিটি আমি বুলি কম, ঠিক আছে? সাপোজ আৰু এটা এক্সাম্পল আমি লৈ লম. সাপোজ আমাৰ ওচৰত কইন এটা আছে আৰু কৈছো যে ইয়াত হেড বা টেইল ওলোৱাৰ পসিবিলিটিজ তাৰ ওপৰত আমি ডিসকাস কৰিছো. তো সেইবোৰ কি হ'ব যে হেড আৰু টেইল ওলোৱাৰ পসিবিলিটিজবোৰ, সেইবোৰ যদি আমি ম্যাথমেটিক্যালি যদি ৰিপ্ৰেজেন্ট কৰো, সেইটোৱে হ'ব হেড বা টেইল ওলোৱাৰ প্ৰবেবিলিটি. ওকে, ঠিক আছে? আমি ম্যাথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰিম পাৰো, কিন্তু তাৰ আগতে প্ৰবেবিলিটি ৰিলেটেড কিছুমান কথা জানি ল'ব লাগিব. দ্য ফাৰ্স্ট হৈছে যে ইভেন্ট. আমি জানিব লাগিব ইভেন্ট কি হয়. আমি লিখি লম set of favorable outcomes. Okay, ইভেন্ট কি হয়? set of favorable outcomes. এতিয়া সাপোজ আমি ধৰিলো আমাৰ ওচৰত এটা লুডু গুটি আছে, ঠিক আছে? লুডু গুটিটো যদি আমি ৰোল কৰো, কি কি ওলাব পাৰে? 1 ওলাব পাৰে, 2 ওলাব পাৰে, 3 ওলাব পাৰে, 4, 5 and 6, ঠিক আছে? ইভেন বাকি একো নহয়, কিছুমান ঘটনা, ঠিক আছে? এতিয়া ইভেন নাম্বাৰছ ওলোৱাৰ ঘটনা, সাপোজ আমি ধৰি লৈছো E1 টো হৈছে ইভেন নাম্বাৰছ ওলোৱাৰ ঘটনা.
তো ইভেন নাম্বাৰছ কি ওলাব পাৰে ইয়াৰ পৰা? 2 ওলাব পাৰে, 4 ওলাব পাৰে, 6 ওলাব পাৰে। তাৰপিছত আমি ধৰি লৈছো ইটো আমি ধৰি লৈছো যে অড নাম্বাৰছ ওলোৱাৰ কথা। তো কি কি হ'ব পাৰে? 1 3 5। ঠিক আছে, এতিয়া এইকেইটা কি হৈছে? এইবোৰ হৈছে ফেভাৰেবল আউটকামছ, মানে এইকেইটা আমাক লাগে। ঠিক আছে, যেনেকে ইভেন নাম্বাৰছ ওলোৱাৰ ফেভাৰেবল আউটকামছ এতিয়া কি কি? সেইটো হৈছে 2 4 6। তেনেকে অড নাম্বাৰছ ওলোৱাৰ ফেভাৰেবল আউটকামছ কি কি হ'ব? 1 3 5। ঠিক আছে, কিন্তু এইটো এনেকে লিখিলে নহ'ব। ইয়াত কি কৈছে? set of favorable outcomes। তেনেহ'লে এইটো আমি এনেকে ৰিপ্ৰেজেন্ট কৰিব লাগিব set ফৰ্মত, তেতিয়া এইটো কি হৈ যাব? ইভেন্ট। অ'কে, সাপোজ আমি আৰু এটা ধৰি লওঁ। সাপোজ আমি ইয়াত কইন টছ কৰিছো। ঠিক আছে, কইন টছ কৰিছো আৰু কইনত কি কি ওলাব পাৰে? হেড আৰু টেইল। ঠিক আছে, হেড আৰু টেইল এইকেইটা হৈছে, সাপোজ আমি ধৰি লওঁ এইকেইটা আমাৰ ফেভাৰেবল আউটকামছ। তো সেইটোকে যদি তুমি set ফৰ্মত লিখা তেতিয়া কি হ'ব? ইভেন্ট। এইটো আমি E3 বুলি আমি ডিনোট কৰিব পাৰোঁ। তো এতিয়া E3 টো হ'ল, E3 টো কি? হেড বা টেইল ওলোৱা ঘটনা। ঠিক আছে, এতিয়া সাপোজ মই কৈছো যে কইনটো এবাৰ টছ কৰা হ'ল আৰু মোক লাগে হেড, তেনেহ'লে ফেভাৰেবল আউটকামটো কি হ'ব? এটাই হ'ব, সেইটো হৈছে হেড। তো সেইটোক আমি কেনেকৈ লিখিব পাৰিম? এইটো হৈ যাব এটা ইভেন্ট। এইটোক আমি দিব পাৰিম E4। E4 টো কি হয়? হেড ওলোৱাৰ ফেভাৰেবল আউটকাম। ঠিক আছে, হেড ওলোৱা ঘটনা। ঠিক আছে, তো E4 আৰু এটা ইভেন্ট। ঠিক আছে, এতিয়া আমি জানিব লাগিব হোৱাট ইজ ৰেণ্ডম এক্সপেৰিমেণ্ট। অ'কে, তো এতিয়া ৰেণ্ডম মানে আমি জানো, এক্সপেৰিমেণ্ট মানেও আমি জানো, কিন্তু এতিয়া আমি জানিব লাগিব ৰেণ্ডম এক্সপেৰিমেণ্ট কি হয়। কিন্তু তাৰ আগতে এক্সপেৰিমেণ্ট আৰু ৰেণ্ডম এক্সপেৰিমেণ্টৰ মাজত কি ডিফাৰেঞ্চ আছে আমি সেইটো চাওঁ। এতিয়া সেই ডিফাৰেঞ্চটো আমি এটা চিম্পল এক্সাম্পল লৈ আমি চাব পাৰোঁ। সাপোজ ধৰি ললো মোৰ ওচৰত দুটা প্লান্ট আছে। ঠিক আছে, দুটা প্লান্ট আছে। এতিয়া মই কি কৰিছো, এই প্লান্টটোৰ ওপৰত মই ফাৰ্টিলাইজাৰ ইউজ কৰিছো। ঠিক আছে, ফাৰ্টিলাইজাৰ ইউজ কৰিলে তেতিয়া আমি এটা প্ৰিডিকশ্যন এটা কৰিব পাৰিম যে ইয়াৰ যিটো গ্ৰোথ আৰু ইয়াৰ গ্ৰোথ, এই দুইটাৰ ভিতৰত এই প্লান্টটোৰ গ্ৰোথটো বেছি ভালকে হ'ব। ঠিক আছে, তো ইয়াত আমি কি কৰিব পাৰিলো, ইয়াত আমি প্ৰিডিক্ট কৰিব পাৰিলো, এটা সৰু সুৰা প্ৰিডিকশ্যন এটা দিব পাৰিলো। চ' এইটো হৈছে আমাৰ কি হয়? এক্সপেৰিমেণ্ট। ঠিক আছে, কিন্তু যদিহে আমি বোলে প্ৰিডিক্ট কৰিব নোৱাৰো, সাপোজ আমি ডাইচ এটা ৰোল কৰিছো। ঠিক আছে, তো আমি নাজানো যে ডাইচটো ৰোল কৰোতে প্ৰথমবাৰ কি ওলাব। ঠিক আছে, কি কি ওলায়? 1 2 আপ টু 6 লৈকে থাকে। তো এই 6টা নাম্বাৰৰ ভিতৰত ডাইচটো ৰোল কৰিলে প্ৰথমবাৰ কি ওলাব আমি একো প্ৰিডিক্ট কৰিব নোৱাৰো। চ' তেনেকুৱা এক্সপেৰিমেণ্টবোৰক আমি কম ৰেণ্ডম এক্সপেৰিমেণ্ট। ঠিক আছে, তো আমি এইটো লিখি লওঁ ডেফিনেশ্যনটো। It is an experiment in which we cannot be sure about outcomes. Okay, এতিয়া আমি যেটো কলো, আমি যদি ডাইস এটা থ্ৰো কৰো কি হ'ব? আমি ক'ব নোৱাৰো যে প্ৰথমতে 1 ওলাব নে 2 ওলাব নে অড নাম্বাৰ ওলাব ইভেন নাম্বাৰ ওলাব, সেইটো আমি ৰেণ্ডম এক্সপেৰিমেণ্টত প্ৰিডিক্ট কৰিব নোৱাৰো। কাৰণ আউটকামছবোৰ কি হয়? ৰেণ্ডম হৈ যায়, ভেৰি কৰে, বহুত ৰেণ্ডম হয়।
তো সেইটো কাৰণে আমি ইয়াক প্ৰিডিক্ট কৰিব নোৱাৰোঁ। 1 ওলাব পাৰে, 2 ওলাব পাৰে, 3 ওলাব পাৰে, 4 ওলাব পাৰে, 5 ওলাব পাৰে, 6 ওলাব পাৰে, যিকোনো ওলাব পাৰে। আমি একদম প্ৰিডিক্ট কৰিব নোৱাৰোঁ, ৰেণ্ডম হয় পুৰা। সেইটো কাৰণে সেইটোক ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি আমি কওঁ। অ'কে, তো তেনেকৈ আমি কইন্সৰ ক্ষেত্ৰতো ক'ব পাৰোঁ। হেড ওলাব নে টেইল ওলাব প্ৰথমবাৰ টছ কৰিলে আমি ক'ব নোৱাৰোঁ। প্ৰথমবাৰ টছ কৰিলে যদি হেড ওলায়, ছাপ'জ প্ৰথমবাৰ টছ কৰোঁতে হেড ওলালে, আমি এই বুলি ক'ব নোৱাৰোঁ যে পিছৰবাৰ টছ কৰিলে হেডে ওলাব। সেইটো আমি ক'ব নোৱাৰোঁ। পিছৰবাৰ টছ কৰিলে কি ওলাব পাৰে, টেইলো ওলাব পাৰে। তো আমি প্ৰিডিক্ট কৰিব নোৱাৰোঁ। তো সেইবোৰক হৈছে ৰেণ্ডম এক্সপেৰিমেণ্ট। অ'কে, এতিয়া আমি জানিব লাগিব ট্ৰায়েল মানে কি। A trial refers to a single performance of an experiment or random event. So ইয়াত কি কৈছে, a trial refers to a single performance of an experiment or random event. এতিয়া এইটোক আমি এটা এক্সাম্পলৰ সৈতে বুজিব ট্ৰাই কৰোঁ। এতিয়া ছাপ'জ মই কইন এটা টছ কৰি আছোঁ, এইটো চিম্পল বস্তু আৰু ট্ৰাইলটো। কইন এটা টছ কৰি আছোঁ, এতিয়া কইন ফ্লিপিং, ছাপ'জ ধৰিলোঁ কইন ফ্লিপিংটো এটা এক্সপেৰিমেণ্ট, ঠিক আছে। সেই এক্সপেৰিমেণ্টটোত আমি যে বাৰে বাৰে আমি কইনটো ফ্লিপ কৰি আছোঁ, সেই প্ৰতিবাৰক আমি ট্ৰায়েল বুলি কওঁ, বাকী একো নাই। তেনেকেই যদি আমি লুডু গুটি এটা লওঁ, ঠিক আছে, লুডু গুটিটো আমি বাৰে বাৰে টছ কৰি আছোঁ, বাৰে বাৰে টছ কৰি আছোঁ, সেই প্ৰতিবাৰক, সেই গোটেইকেইটা পাৰফৰ্মেঞ্চক, সেই ছিংগল পাৰফৰ্মেঞ্চক আমি কি বুলি কওঁ, এটা এটা ট্ৰায়েল বুলি আমি কওঁ, ঠিক আছে। অ'কে, এতিয়া আমি এটা ইম্পৰ্টেণ্ট টপিকলৈ আগবাঢ়োঁ, সেইটো হৈছে চেম্পল স্পেচ। চেম্পল স্পেচ সেইটো কি হয়, the set of all possible outcomes in a random experiment is called a sample space. Okay, so ইয়াত কি কৈছে, sample space কি কৈছে, the set of all possible outcomes in a random experiment is called a sample space. এতিয়া আমি শিকি আহিলো random experiment কি হয়, আমি জানো possible outcome। এতিয়া suppose আমি এটা example লৈ লৈছো, এটা random experiment আমি লৈ লৈছো flipping a coin, one coin। okay, আমি আমাৰ এটা coin আছে, সেইটো আমি flip কৰিছো। তো তাৰ possible outcomes কি কি হ'ব আমি সকলোৱে জানো, হেড হ'ব পাৰে বা টেইল হ'ব পাৰে, এইকেইটা হৈছে ইয়াৰ পসিবল আউটকামস। ওকে, তেনেকে সাপোজ আমি ধৰি লওঁ দুটা কইন আমি একেলগে টস কৰিছো, ঠিক আছে, দুটা কইন আমি একেলগে টস কৰিছো, তো কি কি ওলাব পাৰে, তাৰ পসিবল আউটকামস কিটা কি কি হ'ব পাৰে, প্ৰথমটো হেড আৰু পিছৰটো হেড হ'ব পাৰে, ঠিক আছে, আকৌ প্ৰথমটো হেড পিছৰটো টেইল হ'ব পাৰে, ফাৰ্স্টটো টেইল এন্ড সেকেন্ডটো হেড হ'ব পাৰে, তেনেকে লাষ্টটো কি হ'ব পাৰে, টেইল আৰু টেইল, এইকেইটাইতো আহিব, বেলেগতো একো নাই, ঠিক আছে। তেনেকে সাপোজ ধৰি লওঁ আমি তিনটা কইন লৈছো, তিনটা কইন ললে পসিবল আউটকামস খিনি কি কি হ'ব পাৰে, একেলগে আমি টস কৰিছো, তো প্ৰথমবাৰ কি কি ওলাব পাৰে, হেড, তাৰপিছত কি হ'ব পাৰে, হেড হেড টেইল হ'ব পাৰে, নহলে আৰু কেইটা হ'ব পাৰে, হেড টেইল হেড, এইটো হ'ব
কি হ'ব পাৰে? হেড, টেইল, টেইল, এইটো হ'ব পাৰে। বা এবাৰ কি হ'ব পাৰে? আগৰটো টেইল ওলাব পাৰে, পিছৰটো হেড, হেড, এইটো ওলাব পাৰে। বা আমি কি পাব পাৰো? টেইল, হেড, টেইল, এইটো পাব পাৰো। আৰু কি কি পাব পাৰো? টেইল, টেইল, হেড, এইটো পাব পাৰো। বা আমি কি পাব পাৰো? গোটেইকেইটা আমি টেইল পাব পাৰো। ঠিক আছে, এইকেইটা হৈছে পচিবল আউটকাম। এইটো তেতিয়া যেতিয়া আমি অকল এটা কইন আমি লওঁ। ইয়াৰ এইকেইটা কেতিয়া হ'ব? যেতিয়া আমি দুটা কইন একেলগে ফ্লিপ কৰো। আৰু এইকেইটা কেতিয়া হ'ব? যেতিয়া আমি তিনটা কইন একেলগে ফ্লিপ কৰো। এতিয়া চোৱা কি কৈছে ইয়াত, set of all possible outcomes, ইয়াত কি মেনশ্যন কৰিছে? set বুলি মেনশ্যন কৰিছে। তো আমি এই গোটেইখিনিকে সেটৰ ভিতৰত ভৰাই দিওঁ। তো এই গোটেইকেইটা সেটক, এইটো এটা সেট হৈ গ'ল, এইটো এটা সেট হৈ গ'ল, এইটো এটা সেট হৈ গ'ল। ঠিক আছে, তো এইটো হৈ গ'ল এই দুটা সেট আৰু এই দুটা সেট। ঠিক আছে, তো এই সেটটোক আমি কি বুলি ক'ব পাৰিম? স্যাম্পল স্পেস। তেনেকে এই সেটটোক আমি কি ক'ব পাৰিম? স্যাম্পল স্পেস। তেনেকে এইটোক আমি কি ক'ব পাৰিম? স্যাম্পল স্পেস। মানে সিম্পল কথাটো হৈছে যে অল পসিবল আউটকামস খিনিৰ যদি সেট হয়, সেই সেটটো যদি আমি বনাও, সেইটোকে আমি সিম্পলি স্যাম্পল স্পেস বুলি আমি ক'ব পাৰো, বাকি একো নাই। ঠিক আছে, আমি আৰু এটা এক্সাম্পল আমি ল'ব পাৰো। এতিয়া সেইটোকে যদি আমি লুডু গুটি এটাৰ ওপৰত লওঁ, কি হ'ব? লুডু গুটি এটা যদি আমি ৰোল কৰিলো, তেতিয়া কি কি ওলাব পাৰে? আউটকামস খিনি আমি সকলোৱে জানো, 1 ওলাব পাৰে, 2 ওলাব পাৰে, 3, 4, 5, 6, আৰু ওলাব পাৰে নে? আৰুতো নোৱাৰে। তো এইখিনিয়ে হৈ গ'ল গোটেইকেইটা পসিবল আউটকামস, এইখিনিয়ে, আৰু একো নাই আৰু। তো সেইটোকে যদি আমি সেটেৰে ৰিপ্ৰেজেন্ট কৰি দিওঁ, সেইটোকে আমি কম স্যাম্পল স্পেস। ঠিক আছে, এতিয়া আমি আৰু এটা এক্সাম্পল লওঁ। সাপোজ আমাৰ ওচৰত এটা কইন আছে আৰু এটা লুডু গুটি আছে, দুইটাকে আমি একেলগে টছ কৰিছো। এতিয়া চাওঁচোন তাৰ পসিবল আউটকামস খিনি কি হ'ব পাৰে। এতিয়া সাপোজ ধৰি লওক কইনটোত আমাৰ হেড ওলালে, ওকে, তো পিছফালে কি কি হ'ব পাৰে? 1 ওলাব পাৰে লুডু গুটিত, বা কইনত হেড ওলালে লুডু গুটিটোত 2 ওলাব পাৰে। তেনেকে কি হ'ব? h3, h4, h5, h6, এইখিনি হৈ গ'ল। বা আমাৰ কি হ'ব পাৰে? সাপোজ বোলে হেড নোলালে, বোলে টেইল ওলালে, তাৰপিছত বোলে 1 ওলালে, এইটোতো হ'ব পাৰে টেইল আৰু এফালে 1 ওলাব। তেনে কি হ'ব? t2, t3, t4, t5, t6। ঠিক আছে, ইয়াত আমি কি কৰিলো? আমি এটা কইন আৰু এটা লুডু গুটি, ঠিক আছে, দুইটা একেলগে টছ কৰিছো। এতিয়া এইখিনি হৈ গ'ল পসিবল আউটকাম। আৰু কিবা ওলাব নেকি? আৰু একো নোলায়। ঠিক আছে, তো এই গোটেইখিনিক যদি আমি কাৰ্লি ব্ৰেকেটে এনেকে যদি ৰিপ্ৰেজেন্ট কৰো সেট হিচাপে, তো সেইখিনি হ'ব আমাৰ স্যাম্পল স্পেস। ঠিক আছে, বুজি পালা? এতিয়া আমি শিকিম ইকুৱেলি লাইকলি ইভেন্টস। equally likely events. ঠিক আছে, তো ফার্স্টতে আমি ডেফিনিশনটো লিখি লম। if a and b two events and having equal chance of occurrence is called equally likely events. Okay,
তো ইয়াত কি দিছে আমাৰ ওচৰত দুটা ইভেন্ট আছে A and B এটা কি কৈছে ইয়াত if A and B two events and having equal chance of occurrence কি কৈছে ইয়াত equal chance of occurrence is called equally likely event এতিয়া এই বস্তুটোকে আমি যদি এটা এক্সাম্পলেৰে আমি শিকিব ট্ৰাই কৰোঁ তেতিয়া বেছি ইজি হৈ যাব এতিয়া সাপোজ এটা কইন আমি সিম্পল আমি আকৌ এক্সাম্পলটো লওঁ কইনৰ এক্সাম্পলটোকে লওঁ কইনটোত হেড ওলোৱাৰ যদি মই সুধো হেড আৰু টেইল দুটা থাকিব এতিয়া হেড ওলোৱাৰ প্ৰবেবিলিটি কিমান ঠিক আছে বা চান্স অফ অকাৰেন্স কিমান হ'ব আমি প্ৰবেবিলিটি কেনেকৈ উলিয়াইছিলোঁ ওপৰত কি হয় নাম্বাৰ অফ ফেভাৰেবল আউটকামছ আৰু তলত হ'ব টোটেল নাম্বাৰ অফ আউটকামছ এতিয়া টোটেল নাম্বাৰ অফ আউটকামছ কি হয় কইন এটা টছ কৰিলে কি ওলাব পাৰে পসিবল আউটকামছবোৰ কি হেড আৰু টেইল তো টোটেল আউটকামছ কেইটা হ'ল দুটা তো টোটেল আউটকামছটো নাম্বাৰ অফ টোটেল আউটকামছ আমি সদায় তলত লিখোঁ আৰু আমাক কি লাগে হেড লাগে তো নাম্বাৰ অফ ফেভাৰেবল আউটকামছ কি এটা হেড হয় অকল কেইটা এটা তো সেইটো আমি ওপৰত লিখোঁ 1/2 তেনেকৈ টেইল ওলোৱাৰ প্ৰবেবিলিটি কিমান হয় এইটো হৈ গ'ল probability of getting H আৰু এইটো হৈ গ'ল probability of getting T বা tail আৰু head ঠিক আছে 1/2 এতিয়া আমি দেখিছোঁ যে দুইটা কেছতে chance of occurrence head ওলোৱাৰ occurrence কি হয় chance of occurrence কি হয় 1/2 সবৰে probability কি হয় সমান ইয়াত সবৰে 1/6 1/6 1/6 1/6 তাৰ মানে আমি গোটেই ইভেন্টখিনিক আমি কি বুলি ক'ব পাৰো ইকুৱেলি লাইকলি ইভেন্টছ কিয় কাৰণ সবৰে probability সমান 1/6 ঠিক আছে আমি আৰু এটা এক্সাম্পল লৈ চাওঁ সাপোজ আমাৰ ওচৰত এটা বল আছে বলটোত চাৰিটা বল আছে ঠিক আছে দুটা ৰেড দুটা গ্ৰীণ ৰেড দুটাক আমি ধৰি লৈছো R1 R2 আৰু গ্ৰীণ কেইটাক ধৰি লৈছো G1 G2 এতিয়া আমি চাওঁ যে আমি যদি ৰেন্ডমলি এটা বল পিক কৰো তেতিয়া সেইটো ৰেড বল হোৱাৰ প্ৰবেবিলিটি কিমান ঠিক আছে ৰেড বল হোৱাৰ প্ৰবেবিলিটি কিমান ঠিক আছে এতিয়া আমি দেখিছো সদায় আমি তলত কি লিখো নাম্বাৰ অফ টোটেল আউটকামছ বল কেইটা আছে চাৰিটা আছে আমি তলত কি লিখিম 4 ৰেড বল কেইটা আছে দুটা আছে তেনেহলে নাম্বাৰ অফ ফেভাৰেবল আউটকামছ কি হ'ব 2 ঠিক আছে তেনেকে যদি আমি গ্ৰীণ বলৰ কাৰণে চাওঁ গ্ৰীণ বল ইয়াতো আমি দেখিম 2/4 কিয় 2/4 কাৰণ গ্ৰীণ বলো দুটা আছে তো আমি দেখিছো দুইটা কন্ডিশনতে দুইটাতে আমি কি দেখিছো দুইটা ইভেন্টতে probability সমান 2/4 2/4 that means 1/2 1/2 তাৰ মানে এই দুইটা ইভেন্ট আমি কি বুলি ক'ব পাৰো ইকুৱেলি লাইকলি ইভেন্ট তেনেকে বুলি আমি ক'ব পাৰো আৰু বহুত এক্সাম্পল আছে তোমালোকে আৰু কিছুমান এক্সাম্পল ল'ব পাৰা সাপোজ নেচাৰেল নাম্বাৰৰ এটা সেট আছে সাপোজ নেচাৰেল নাম্বাৰৰ এটা কালেকশ্যন আছে আৰু তাৰ পৰা আমি যিকোনো এটা নাম্বাৰ সিলেক্ট কৰিব লাগে তেনেহলে সেইটো অড বা ইভেন হোৱাৰ প্ৰবেবিলিটি কি হ'ব সমান হ'ব সাপোজ ধৰি লোৱা 1 2 3 4 তেনেকে ডট 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 n নেচাৰেল নাম্বাৰছ আছে এতিয়া মই কৈছো যিকোনো এটা নাম্বাৰ ইয়াৰ পৰা সিলেক্ট কৰিব লাগে তেনেহলে এইটো অড বা ইভেন হোৱাৰ প্ৰবেবিলিটি কি হ'ব 1/2 ঠিক আছে তো অড বা ইভেন হোৱাৰ প্ৰবেবিলিটি কি হ'ব 1/2 তেনেহলে সেই দুইটা ইভেন্টত আমি কি ক'ব পাৰো ইকুৱেলি লাইকলি ইভেন্ট মানে যদি অড নাম্বাৰছ আমি সাপোজ লৈ ললো বোলে 1 3 5 তেনেকৈ গৈ থাকিব ইভেন নাম্বাৰছ হ'ব 2 4 6 তেনেকৈ গৈ থাকিব এই দুইটাৰে প্ৰবেবিলিটি কি হ'ব ইকুৱেল হ'ব ঠিক আছে ওকে এতিয়া আমি শিকিম মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট কি হয় mutually exclusive events আমি প্ৰথমে ডেফিনেশনটো লিখি লম event A and B
are are called mutually exclusive event if occurrence of any one of them excludes excludes occurrence of other event. ঠিক আছে, এতিয়া কি কৈছে মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট, এক্সক্লুসিভ মানে এক্সক্লুড কৰা, ঠিক আছে। এতিয়া কি কৈছে ইভেন্ট A and B are called mutually exclusive event, কেতিয়া mutually exclusive হ'ব if occurrence of any one of them excludes occurrence of other event। এতিয়া এইটো আমি এটা ইজি এক্সাম্পল এটা ল'ব পাৰোঁ, একদম বেসিক এক্সাম্পল, সেম আমি কইন এটা ল'লো, মই ক'লো যে কইনটো টছ কৰা আৰু একেবাৰতে হেড আৰু টেইল মোক লাগে, সেইটো পসিবল হৈ জানো? একেবাৰতে হেড আৰু টেইল পসিবল হৈ জানো? কেতিয়াও নহয়, কাৰণ যদি হেড ওলায় টেইল কেতিয়াও নোলাব, আৰু যদি টেইল ওলায় হেডটো কেতিয়াও ওলোৱাৰ চান্স নাই, এবাৰ অকল এটাহে ওলাব। তো তাৰ মানে কি বুজাইছে যে এইটো যে ইয়াৰ যিটো অকাৰেঞ্চ, সেই অকাৰেঞ্চে কি কৰিছে, এই টেইল ওলোৱাৰ যিটো মানে অকাৰেঞ্চ অফ টেইল সেইটোক এক্সক্লুড কৰি দিছে। তেনেকে কি কৰিছে, যদি টেইল ওলায় তেনেহ'লে হেড কেতিয়াও নোলায়, মানে সেই দুইটা ইভেন্ট কেতিয়াও একেলগে হেপেন নহ'ব, সেইটোকে তেতিয়া আমি ক'ম সেইটো মিউচুৱেলি এক্সক্লুসিভ ইভেন্টস বুলি আমি ক'ম, ঠিক আছে। তেনেকে যদি আমি কওঁ যে লুডি গুটি এটা থ্ৰ' কৰিব লাগে এণ্ড 2 আৰু 4 একেলগে আহিব লাগে, ঠিক আছে, তো সেইটো পসিবল হৈ জানো? হয় 2 ওলাব অৰ 4 ওলাব, ঠিক আছে, কেতিয়াও দুইটা একেলগে নোলায়। তো সেই কেছতো কি হ'ব, এই দুইটা ইভেন্টক আমি ক'ব পাৰিম মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট, ঠিক আছে। এতিয়া আমি আৰু এটা বস্তু শিকো, এতিয়া সাপোজ ধৰি লওঁ A হৈছে getting an even number from a dice, throwing a dice, okay, so even number দিলে কি কি হ'ব, 2 4 6, ঠিক আছে, এইটো এটা সাপোজ সেট আমি ললো। B এটা সেট, তাত অড নাম্বাৰছ কিন থাকিব, ঠিক আছে, 1 3 5। এতিয়া এই দুইটা ইভেন্টক আমি মিউচুৱেলি এক্সক্লুসিভ, আমি আৰু এটা বেলেগ ধৰণত আমি ক'ব পাৰোঁ, বেলেগ ধৰণে দেখুৱাব পাৰোঁ, সেইটো হৈছে যদিহে আমি A আৰু B ৰ আমি কমন লওঁ তেতিয়া 0 আহিব লাগিব। এতিয়া এই দুটাৰ আমি কমন ল'লে 5 আহিব লাগিব, ঠিক আছে, কমন একো থাকিব নালাগিব। তো এতিয়া যদি আমি এই দুটাৰ ভিতৰত কমন লওঁ, কিবা কমন নাম্বাৰ আছে জানো? নাই। তেনেহ'লে যদি আমি এইটো লিখোঁ probability of A intersection B, A intersection B কি বুজায়, A আৰু B ভিতৰত কমন থাকিব, তো তাৰ probability কি হ'ব, তেনেকুৱা এলিমেন্টস পোৱা, তেনেকুৱা নাম্বাৰছৰ probability কি হ'ব, 0। তেতিয়া এই দুটা ইভেন্টক আমি ক'ব পাৰিম মিউচুৱেলি এক্সক্লুসিভ ইভেন্ট। তাৰ মানে মিউচুৱেলি এক্সক্লুসিভ ইভেন্টবোৰ ডিসজইন্ট হয়, কেতিয়াবা কানেক্টেড হৈ থাকে, কমন নাথাকে, ডিসজইন্ট হ'ব, তেতিয়াহে সিহঁতৰ যিটো ইন্টাৰসেকশন হয় তাত আমি 5 পাম বা তাৰ probability value টো